কাইলৈ অৰ্থাৎ 17 নৱেম্বৰ 2024 তাৰিখে আমাৰ দৰং জিলাৰ মঙ্গলদৈৰ বাঘ পৰিস্থিত মনচুৰীয়া অনাথ আশ্ৰমত ৰাতিপুৱা 10 বজাত আমি এখন ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু এই ৰাজহুৱা সভাখনত মূলতঃ দুটা বিষয় আলোচনা হ'ব। প্ৰথম বিষয়টো হৈছে কোনো ধৰ্ম প্ৰচাৰক অথবা ধৰ্মগুৰুৰ অপমানৰ বিৰুদ্ধে অসমত এখন আইন প্ৰণয়নৰ বাবে দাবী উত্থাপন সম্পৰ্কত আলোচনা হ'ব। আৰু দ্বিতীয়টো বিষয় হৈছে মছজিদৰ যি ইমাম চাহেবসকল মুৱাজ্জিন চাহেবসকল থাকে তেওঁলোকৰ যি মাহিলী ন্যূনতম হাদিয়া থাকে সেই হাদিয়াৰ বৃদ্ধি সম্পৰ্কত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ সেই সম্পৰ্কত আলোচনা হ'ব। গতিকে আমি আপোনালোকৰ এই সংবাদ মাধ্যম যোগে সমূহ ইছলাম ধৰ্মী ৰাইজক আহ্বান জনাব বিচাৰোঁ, কাইলৈ ৰাতিপুৱা 10 বজাত আপোনালোকে মঙ্গলদৈ বাঘ পৰিস্থিত মনচুৰীয়া অনাথ আশ্ৰমৰ প্ৰাংগণত উপস্থিত হয় যেন আৰু আমাক দিহা পৰামৰ্শ আপোনালোকে দিব কেনেদৰে আমি এই বিষয় দুটা আগবঢ়াই লৈ গৈ সাফল্যমণ্ডিত হ'ব পাৰোঁ। আপুনি যিটো প্ৰশ্ন সুধিছে আচলতে এই যিজন ব্যক্তিয়ে কিছুদিন আগতে দিনে ইছলামৰ যি মৌলিক কথা আছে সেই কথা বতৰাবিলাকত আঘাত কৰিবলৈ চেষ্টা কৰিছিল। ইতিমধ্যে গোটেই বিষয়টো যিহেতু আদালতৰ মজিয়াত আছে গতিকে আমি এই সম্পৰ্কত কোনো মন্তব্য দিব নিবিচাৰোঁ। কিন্তু আমি এটা কথা মানে আলোচনা কৰিব বিচাৰিছোঁ বা ৰাইজক জনাব বিচাৰিছোঁ, এই মানুহবিলাকে যে সাহস কৰিছে এইকাৰণে সাহস কৰিছে কাৰণ অসমত তেনেকুৱা বিশেষকৈ ধৰ্ম প্ৰচাৰক বা ধৰ্মৰ ওপৰত কথা ক'লে ধৰ্মক অপমান কৰিলে তাৰ কিবা পানিছমেণ্ট থকা তেনেকুৱা বিশেষ আইন ইয়াত নাই। সেইকাৰণে এখন আইনৰ প্ৰয়োজন, যিখন আইনে যিকোনো ধৰ্ম প্ৰচাৰক বা ধৰ্মগুৰুৰ অপমানৰ বিৰুদ্ধে এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে এটা ৰাস্তা তৈয়াৰ কৰি দিব। সেইকাৰণে আমি এই দাবীটো উত্থাপন কৰিব বিচাৰিছোঁ। কালি সেই সম্পৰ্কে আলোচনা হ'ব। আপুনি যিকেইজন ব্যক্তিৰ কথা ক'লে মই তেওঁলোকৰ নাম ল'ব নিবিচাৰোঁ কাৰণ ইতিমধ্যে এই বিষয়টো যিহেতু সমাপ্ত হৈছে গতিকে তাক আৰু পুনৰ আমি উলিয়াই আনিব বিচৰা নাই। কিন্তু আমি এইকাৰণে ইয়াত কাইলৈ সমবেত হ'ম কাৰণ যে অনাগত ভৱিষ্যতত যাতে কোনেও কোনো ধৰ্মৰ আস্থাৰ ওপৰত এনেকুৱাকৈ অপমানসূচক কথা ক'ব নোৱাৰে। সকলোৰে নিজৰ ভাৰতীয় সংবিধান অনুসৰি আৰ্টিকল 25 অনুসৰি সকলো নাগৰিকৰ নিজৰ ধৰ্ম স্বাধীনভাৱে পালন কৰাৰ মৌলিক অধিকাৰ আছে। গতিকে সেই অধিকাৰ থাকিব লাগিব, সেই অধিকাৰ পাব লাগিব। গতিকে সেই সম্পৰ্কতে সেই যিটো মই কথা ক'লোঁ ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 25ৰ কথা, এই মৌলিক অধিকাৰক অধিক শক্তিশালী কৰিবৰ কাৰণে এখন আইনৰ প্ৰয়োজন আছে আৰু সেই সম্পৰ্কতে কাইলৈ আমি আলোচনা কৰিম আৰু পৰৱৰ্তী কেনেকৈ আমি আগবাঢ়িম সেই সম্পৰ্কত আলোচনা হ'ব। সময় ৰাতিপুৱা 10 বজাত দৰং জিলাৰ মঙ্গলদৈৰ বাঘ পৰিস্থিত যি মনচুৰীয়া অনাথ আশ্ৰমৰ প্ৰাংগণ আছে সেই প্ৰাংগণতে হ'ব।